আজিৰ আমাৰ যেটো আলোচনাৰ বিষয় আছে নদীৰ এটা অন্যতম কাৰ্য খনন বা ক্ষয় কাৰ্য নৈৰ পানী ভাগ এখন নদী এই নৈ পানী ভাগ উচ্চ ভূমিৰ পৰা এটা পাহাৰ যদি থাকে উচ্চ ভূমি ইয়াৰ পৰা ক্ৰমে নামনিলৈ বৈ আহে অৱবাহিকাৰ উপৰিভাগত যি স্থানৰ ওপৰেদি বৈ আহিব কাষেদি তাত খনন কাৰ্য সাধিত কৰে গতিকে নদী এখন এটো যদি পাহাৰ হৈছে কৈছো পাহাৰৰ পৰা নামি আহিব তললৈ নামনি যিকোনো নদী হ'ব পাৰে এই যেতিয়া নামি আহে তললৈ নামনিলৈ এই আখে পাখে যিটো এলেকাৰ মাজেৰে বৈ আহিব নদীখন তাতে খনন কাৰ্য সাধিত কৰে আচলতে বায়ুমণ্ডলত থকা জলীয় বাষ্প বৰষুণ আকাৰে ভূপৃষ্ঠত পৰিলৈ ক্ষয় কাৰ্য আৰম্ভ হয় গতিকে বায়ুমণ্ডলৰ যিবিলাক জলীয় বাষ্প থাকে এইবিলাক বৰষুণ আকাৰে পৃথিৱীলৈ নামি আহে আৰু ভূপৃষ্ঠ যেতিয়া পৰে তেতিয়া খনন হয় আৰু বৰষুণৰ পানী বিলাক আহি আকৌ নদীত পৰে তেতিয়া পানীৰ খনন শক্তি আৰু বাঢ়ি যায় অৱশ্যে নৈ খনন কাৰ্য অৱবাহিকাটোৰ ওপৰৰ কিছুমান কাৰকৰ ওপৰত নিৰ্ভৰ কৰিব প্ৰথম কথা অপৰিভাগ কেনেকৈ গঠন হৈছে দ্বিতীয় কথা অন্তৰ্ভাগৰ শিলাস্তৰ কঠিনতা কি তৃতীয় ভাগ উদ্ভিদৰ আৱৰণ কেনেকুৱা প্ৰবাহিত নদীৰ পৰিমাণ আদি এই কাৰকৰ ওপৰত নিৰ্ভৰ কৰে নদীৰ পানী যেতিয়া বৈ আহে সমতলৰ ওপৰেৰে বিশেষকৈ বৰষুণ পৰাৰ লগে লগে ভূমি খান্দিবলৈ আৰম্ভ কৰে পানীয়ে এই পানী বিলাক যেতিয়া নদীত পৰিবহি তেতিয়া এই পানীৰ শক্তিটো বৃদ্ধি পায় বুলি কৈছে আৰু ভূপৃষ্ঠৰ ওপৰে নদী এখন বৈ যাওঁতে কেনে ধৰণৰ খনন কাৰ্য সংঘটিত কৰিব কেইবাটাও কাৰকে স্থিৰ কৰিব এতিয়া কৈছে অৱবাহিকাৰ ওপৰৰ গঠন যিটো অঞ্চলৰ নদীখন যাব তাত কেনেকুৱা গঠন মাটি ভাগ তাৰ ওপৰত নিৰ্ভৰ কৰিব 1 নম্বৰ 2 নম্বৰ অন্তৰ্ভাগত শিলাস্তৰ আছে নেকি কঠিনতা কেনেকুৱা তাৰ ওপৰত নিৰ্ভৰ কৰিব 3 নম্বৰ এই ভূপৃষ্ঠৰ ওপৰত উদ্ভিদৰ আৱৰণ আছে নেকি গছ-গছনি আছে নেকি এইটোৰ ওপৰত নিৰ্ভৰ কৰিব 4 নম্বৰ কিমান পানী গৈছে নদীখনে দিবা এটা অৱবাহিকাৰ ওপৰেদি সেইটো তাৰ ওপৰত নিৰ্ভৰ কৰে গতিকে এইখিনিতে উল্লেখ কৰিব পাৰি যে নদী অৱবাহিকাৰ সকলো অংশতে কম বেছি পৰিমাণে খনন কাৰ্য চলে যদিও নদীৰ গতি পথতহে খনন কাৰ্য সুস্পষ্ট হৈ পৰে এই নদীৰে গতি কৰিছে ইয়াতহে বেছিকৈ কাৰ্যটো দেখা যায় এই নদীৰ গতিপথ কি গতিপথ বুলিলে উৎসৰ পৰা মোহনালৈকে যি দীঘলীয়া পথেৰে নদীয়ে গতি কৰে তাক নদীৰ গতিপথ বুলি কোৱা হয় আৰু নদীৰ গতিপথৰ দৈৰ্ঘ্য প্ৰস্থ নদী ভেদে স্বাভাৱিক হয় এইয়া নদী এখন পানী এইবিলাক খনন কাৰ্য আৰম্ভ কৰিছে এই পানীবিলাক ক'ৰ পাৰিলে বৰষুণৰ পানী নদীত পৰিলে আৰু লগে লগে নদীয়ে পানীবিলাক কঢ়িয়াইছে কঢ়িয়াওঁতে এই নদীৰ কাষৰ এলেকাবিলাক এইবিলাক অৱবাহিকা ইয়াৰ ওপৰত ক্ৰিয়া কৰিব পানীয়ে আৰু এইবিলাক গৰাখহনীয়া হৈছে গতিকে এই নদীখন যে য'ৰ পৰা ওলাইছিলে পাহাৰৰ পৰা ওলোৱা নদী এখন এনেকে আহি আহি গতি কৰি থাকে এটা নিৰ্দিষ্ট পথেৰে আৰু এই পথেৰে আহি সাগৰত পৰিব পাৰে নদী মোহনাত পৰিব পাৰে তাক কয় গতিপথ নদীৰ গতিপথ এই দখলকে আমি কি কি পালো আকৌ এবাৰ চাই লৈছো
এইটো পালো নদীৰ খনন কাৰ্যৰ বিৱৰণ কথা নাপাত গতিকে আমি কলোৱে নদীয়ে উচ্চভূমিৰ পৰা নামনিলৈ বৈ আহে অৱবাহিকাৰ উপৰিভাগত খনন কাৰ্য সাধিত কৰে অৰ্থাৎ উচ্চ ঠাইৰ পৰা নামি অহা পানীয়ে শক্তি থাকে পানীবিলাক এই শক্তিৰে ভূমিৰ ওপৰত খনন বা ক্ষয় সাধন কৰে তাৰ পিছত পালো বৰষুণৰ পানী যেতিয়া নৈ হৈ বৈ আহে তেতিয়া স্বাভাৱিকতে পানীৰ খনন শক্তি বৃদ্ধি পায় আৰু বাঢ়ে এইটো কথা পালো কাৰণ বৰষুণ দিলে পানীবিলাক নদীত পৰিব আৰু পানীৰ সোঁত বাঢ়িব তেতিয়া তাৰ শক্তিটো বৃদ্ধি পাব আৰু বৃষ্টিপাত হোৱাৰ ফলত এই মাটি নৈ খনন কাৰ্যৰ ফলত পাৰবিলাক খহিব পাৰে নদীত আৰু সেইবিলাক কি পৰিমাণে খহিব বা কি পৰিমাণে নদীয়ে পানীয়ে খনন কাৰ্য সংগঠিত কৰিব এইকেইটা উপাদান মনত ৰাখিব এতিয়া শিলাস্তৰৰ কঠিনতা 2 উদ্ভিদৰ আৱৰণ 3 প্ৰবাহিত পানীৰ পৰিমাণ এইবিলাক নৈ কিমান খনন কৰিব পাৰিব সেয়া তলৰ মাটি গঠন শিলৰ শক্তি গছ-গছনি সংখ্যা পানীৰ পৰিমাণৰ ওপৰতো নিৰ্ভৰ কৰে গতিকে আমি যদি বৰষুণ দিয়া দেখো আমি চাওঁ যে য'ত বালি আছে বোকা আছে ধূলি আছে তাত বৰষুণ পৰিলে খান্দি যায় কিন্তু য'ত ঘাঁহনি আছে গছ-গছনি আছে উদ্ভিদ আছে তাত বৰষুণ দিলেও এই মাটিখিনি খান্দ নাখায় কিয় কাৰণ তাত এই খনন কাৰ্যটো কম পৰিমাণে হয় পানী কেলে তাত গছ-গছনিয়ে ধৰি ৰাখে মাটিখিনি ঘাঁহ বনে ধৰি ৰাখে শিপায় বা যিমান পৰিমাণৰ পানী গলেও তাৰ ওপৰেদিয়ে প্ৰবাহিত হয় এইখিনি কথা এতিয়া পালো এতিয়া আহিলে জলচালিত ক্ৰিয়া বিষয়ে ক'ব হাইড্ৰলিক একচন কি বস্তু আমি এতিয়া আলোচনা কৰিলো যে নদীৰ খনন কাৰ্য বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া কলোই ভূপৃষ্ঠৰ গঠন শিলাস্তৰৰ গঠন উদ্ভিদৰ আৱৰণ পানীৰ পৰিমাণ এইবিলাক তাৰ ভিতৰত নদীৰ গতিপথৰ ভূতাত্ত্বিক গঠন পানীৰ খনন শক্তিয়েই প্ৰধান পানী নদীয়ে প্ৰবাহিত হওঁতে গতিপথত যি হেঁচা প্ৰয়োগ কৰে সেই হেঁচাই গতিপথত পানীৰ সংস্পৰ্শলৈ অহা শিল বালিৰ ওপৰত ক্ৰিয়া কৰে ইয়াকে জলচালিত ক্ৰিয়া বোলে ইয়াৰ পৰা আমি কি কথা গম পালো নদীৰ যেতিয়া বৈ আহিব পানী বৈ আহোঁতে পানীয়ে হেঁচা এটা দিয়ে চাপ সৃষ্টি কৰে আৰু পানীত নদীৰ তলত থকা শিল বালি যি পায় চব লগত কঢ়িয়াই লৈ যায় এই হেঁচাটোক কয় জলচালিত ক্ৰিয়া এই কথাটো মনত ৰাখিব লাগিব জলচালিত ক্ৰিয়া এইটো পৰীক্ষাত আহিব জলচালিত ক্ৰিয়া কি তেতিয়া আমি ক'ব লাগিব পানী নদীৰে প্ৰবাহিত হওঁতে গতিপথত যি হেঁচা প্ৰয়োগ কৰে সেই হেঁচাই হৈছে জলচালিত ক্ৰিয়া যাৰ ফলত নদীৰ পানীৰ লগত বাকী শিল বালি যিয়ে থাকক এইবিলাক পানীৰ লগতে গুচি আহে এইটোকে কয় জলচালিত ক্ৰিয়া আৰু ইয়াৰ ফলত কি হয় পানীয়ে শিল গাঁথনিৰ ওপৰত হেঁচা প্ৰয়োগ কৰিলে ডাঙৰ পৰা সৰুলৈকে যিকোনো বস্তু উটুৱাই লৈ যাব পাৰে নদী এখন যেতিয়া পাহাৰৰ পৰা উচ্চ ভূমিৰ পৰা নামনিলৈ বৈ আহে তেতিয়া কি হয় ক'ত ক'ত খান্দিব পানীয়ে নদীয়ে ইয়াত দিছে উচ্চ থিয় ঢালেৰে বৈ আহি ভৈয়ামত প্ৰৱেশ কৰাৰ পিছত নদীৰ খনন শক্তিৰ পৰিৱৰ্তন ঘটে গতিকে থিয় এনেকে বৈ আহিছে নদী এখন এঢলীয়া ইয়াত যিমান পৰিমাণে স্পীডত আহিব পানীবিলাক আৰু যি পৰিমাণে খান্দিব
যেতিয়া ভৈয়ামত পাবহি এনেকে সমতলত তেতিয়া তাৰ লেভেলটো সমান্তৰাল হৈ যাব এনেকে গৈ আহিব এই তেতিয়া ইয়াৰ স্পীডটো কমি আহিব শক্তিটো কমি আহিব খননো কমি যাব এইটো দিছে উচ্চ ভূমিত থিয় ঢালেৰে বৈ আহি ভৈয়ামত প্ৰৱেশ কৰাৰ পিছত নদীৰ খনন শক্তি পৰিৱৰ্তন ঘটে উচ্চ ভূমি অঞ্চলত নদীৰ গতিবেগ প্ৰবল থাকে এঢলীয়াত আৰু গতিপথ ঠেক থাকে কিন্তু গভীৰ হোৱা দেখা যায় ভৈয়ামলৈ যেতিয়া ঢাল কমি অহাৰ লগে লগে উচ্চ ভূমিৰ পৰা হুতে কঢ়িয়াই অনা গেটবোৰ ভৈয়ামত জমা হ'ব নদী এখনতো অকলে নাহে নদী এখন আহোতে এনেকে আহি নামি আহিছে এই লগত শিল বালি জাবৰ জোথৰ গছ গছনি পাত যিয়ে হওক কঢ়িয়াই আনে গেট কঢ়িয়াই আনে এইবিলাক কঢ়িয়াই আনি ভৈয়ামত জমা কৰিব নদীৰ তলত ফলস্বৰূপে কি হ'ব ভৈয়াম অঞ্চলত নদীৰ গভীৰতা হ্ৰাস পায় এই নদীখন আগতে ধৰিলো ইমান দ আছিলে ইয়াৰ পাৰলৈকে এতিয়া কি হৈছে পাহাৰ ভৈয়াম এঢলীয়া ঠাইৰ পৰা নদীখনে বৈ আহোঁতে পানীৰ লগত যিবিলাক বোকা হওক শিল হওক বালি হওক গছ গছনি পাত হওক কাঠ খৰি পানীৰ লগতে আহিব এঢলীয়া কাৰণে গুচি আহে তীব্ৰ গতিত কিন্তু যেতিয়া সমান ঠাই পাবহি তেতিয়া ইহঁতি জমা হৈ যায় জাম লাগি যায় পলস পৰি যায় তেতিয়া নদীখন যদি ইমান দ আছিলে এই নদীখন লাহে লাহে বাম হৈ যায় গভীৰতাটো কমি যায় কাৰণ ইয়াৰ তলত এইবিলাক জমা হৈ যায় জমা হোৱাৰ লগে লগে কি হ'ব গভীৰতা কমি আহিলে পানী ভাগে বোৱাই নিয়াৰ খাতিৰত নদীৰ দুয়ো পাৰ খহাবলৈ আৰম্ভ কৰে এই পাৰবিলাক খহায় তেতিয়া নদীৰ পাৰবিলাক এইয়া এই নদীৰ পাৰবিলাক এনেকে খহাই দিয়ে আৰু গতিপথটো বহল কৰি দিয়ে পানীবাস নৈয়ে নামনিলৈ কঢ়িয়াই নিয়ে নদীৰ এনেধৰণৰ খনন কাৰ্যক পাৰ খনন বা পাৰ্শ্ব খনন কাৰ্য বোলা হয় গতিকে পাৰ্শ্ব খনন পাৰ খনন কাৰ্য এইটো আমি কৈছো পাৰ্শ্ব খনন বক্ৰগতি আমি দেখুৱাই থকা বৰ্ডলৈ লক্ষ্য কৰক এই ভৈয়ামত ঢাল কমি অহাৰ ফলত আমি কৈ আছো গেটবোৰ জমা হৈ গ'ল নদীৰ এনেকে আহিছিলে নদীখন ভৈয়াম পালে ভৈয়াম মানে সমতল আমাৰ ইয়াত পালে এই আহোঁতে ইয়াত গেট আহিছিলে বালি ধূলি যি হওক কাঠ শিল জাবৰ জোথৰ নামি আহিলে পাহাৰ আহি আহি ভৈয়াম সমতল কৰিলে ইয়াত এঢলীয়া যিহেতু পুৰা গতিটো তীব্ৰ থাকে কেনে কঢ়িয়াই লৈ আহিলে যেতিয়া সমতল পাই গ'ল নদীখন গতিটো কমি গ'ল গতি কমি যোৱাৰ লগে লগে এইবিলাক ৰব নোৱাৰা হ'ল এতিয়া হেতি কি হয় জমা হৈ যায় জমা হৈ গ'লে আগতে নদীখন বহুত দ আছিলে তেতিয়া জমা হৈ যায় বাম হৈ গ'লে ইহঁতি পানী বেছি বোৱাব নোৱাৰে বা লৈ যাব নোৱাৰে তেতিয়া এটা পাৰ বিলাকত ক্ৰিয়া কৰিব পানীখিনিয়ে আৰু এই তেতিয়া পাৰ বিলাকত ক্ৰিয়া কৰিলে পাৰটো খহি যায় আৰু এনেধৰণৰ এইটো খনন হয় পাৰ খহি যায় এইটো পাৰ্শ্ব খনন বোলে বা পাৰ খনন বোলে আৰু নৈয়ে দুইটা পাৰ খহাই দিলে নদীখন বহল হৈ যায় বহল হোৱাৰ যেটো ক্ৰিয়া তাক পাৰ্শ্ব খনন বুলি কোৱা হয় গৰাখহনীয়া নদীৰ পাৰ্শ্ব খননেৰে পৰিণতি এয়া গৰাখহনীয়া যে হৈছে নদীৰ পাৰ্শ্ব খননেৰে এটা ফল এতিয়া আমি যেটো পাম এটো অশ্বখুৰা হ্ৰদ পৰীক্ষাত আঁকিবলৈও আহে কাগবিলে লিখিবলৈও আহে এইটো অলপ দৰকাৰী গতিকে একা বেকা পথেৰে নদীয়ে গতি কৰি থাকে আৰু এইটো গতিক বক্ৰ গতি বা হৰফিল গতি বুলি কয় নদীখন সদায় এটা গতি নাথাকে এনেকে বেকা বেকা গতি যায় কথা পাতিবলৈ নাই দিয়া এনেকে
নদী এখন একা বেকা গতিত যায় এইটো কয় সৰ্পিল গতি সাপৰ নিচিনা যায় বক্ৰ গতি বেকা বেকি নদীৰ গতি তেতিয়াহলে একেধাৰে নাযায় ই একা বেকা হৈ যায় এই গতি সৰ্পিল গতি বোলে সৰ্পিল গতি ফলতে কি সৃষ্টি হয় এই দস্য খুৰা হ্ৰদৰ সৃষ্টি হয় এতিয়া নদীয়ে নিজৰ গতিপথ অতি ভাস থকা অংশ কেতিয়াবা এৰি দিয়ে আৰু পোনে পোনে গুচি যায় আৰু এইদৰে পোনে পোনে গুচি গলে কিছুমান অংশ এৰি থৈ যায় আৰু এই থৈ যোৱা অংশবিলাক পিছত হ্ৰদৰ সৃষ্টি হয় এই হ্ৰদবিলাক দেখিবলৈ ঘোঁৰাৰ খুৰাৰ নিচিনা হয় সেইকাৰণে তাক অশ্বখুৰা হ্ৰদ বুলি কয় এয়া এই সমতল অঞ্চলৰ মৃদু ডালেদি বৈ আহোঁতে নদীৰ গতিপথ স্বাভাৱিকতে একা বেকা হয় এয়া বেকা হৈছে গতি এইটো নদী হয় কেনেকে ঘূৰি গৈছে কোনফালে গৈছে এফালে গতি কৰিছে এই নদী পাৰ খননে ইয়াৰ গতিপথ অধিক একা বেকা কৰে একা বেকা পথেৰে নদীয়ে গতি কৰা এই গতি বক্ৰ গতি আমি কলোৱেই এই সমতলৰ কোনো অংশ নদী গতিপথ অতি ভালযুক্ত হ'ব পাৰে এইটো বেকা হৈ গ'ল এনে গতিপথে বাৰিষা কালত নদীৰ প্ৰবাহিত বৃহৎ পৰিমাণৰ পানী কঢ়িয়াব নোৱাৰা হয় তেতিয়া নদীয়ে নিজৰ গতিপথৰ অতি ভাস থকা অংশ এৰি পুনাই গতি কৰে এইদৰে এৰি যোৱা অংশ ঘোঁৰাৰ খুৰাকৃতিৰ দৰে হয় পিছত পানী জমা হৈ এইবিলাক হ্ৰদৰ সৃষ্টি কৰে আৰু এনে হ্ৰদক অশ্বখুৰা হ্ৰদ বোলে এইটো অশ্বখুৰা হ্ৰদ কাক বোলে আহিব পৃথিৱীৰ প্ৰায় ডাঙৰ নদীৰ উপত্যকাত বহুতো এনে হ্ৰদ থাকে অসমৰ ব্ৰহ্মপুত্ৰ বৰাক নদীয়ে নিজৰ নিজৰ উপত্যকাত এনে বহুতো হ্ৰদ বিলৰ সৃষ্টি কৰিছে এই হ্ৰদ বা বিলবোৰে বাৰিষা যথেষ্ট পানী ধৰি ৰাখিব পাৰে ইয়াত এটা উদাহৰণ দিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এৰিজনাত আছে কলৰাডো নদীয়ে সৃষ্টি কৰা অশ্বখুৰা হ্ৰদ এইটো আহিব অশ্বখুৰা হ্ৰদ গতিকে আমি শেষত এইটোৱে পাম যে এই অশ্বখুৰা হ্ৰদ বা বিলবোৰে বানপানীৰ প্ৰাবল্য কমাই ৰখাত সহায় কৰে কাৰণ ইয়াতে পানী বহু পৰিমাণে ৰখি যায় হ্ৰদ মানে কি পানীখিনি এটা স্থানত নিৰ্দিষ্ট স্থানত ৰখি যোৱা তাত হ্ৰদৰ পানী বৈ নাথাকে ফলত পানী জমা কৰিব পৰা এই হ্ৰদবিলাকে বানপানীৰ সময়ত যথেষ্ট সহায় কৰে এইখিনি বস্তু আমি এতিয়া পঢ়িলো এতিয়া ইয়াত আমি কি কথা বুজি পালো যে পানী নদীৰ যি পানী নদীৰ কাৰ্য কেনেকে খনন কাৰ্য কৰে কেনেকে পৰিবহন কৰে জমাকৰণ কৰে সেইখিনি পালো অশ্বখুৰা হ্ৰদ কি এইটো পালো সৰ্পিল গতি পালো পাৰ্শ্ব খননৰ উদাহৰণ পালো যেটো গৰাখহনীয়াটো কৈছে এইকেইটা আমি কন্টেকতে পালো